আমাৰ কতো একো ৰাজনৈতিকভাৱে আমাৰ কতো একো সমস্যা নাই। প্ৰত্যেকটো জনগোষ্ঠীৰ লগতে বিজেপিৰ সম্পৰ্ক আছে, প্ৰত্যেকটো জনগোষ্ঠীতে বিজেপিৰ মেম্বাৰ আছে আৰু এই জনগোষ্ঠীসমূহে যদি আমাক ছাপোৰ্ট নকৰে আমি ইমান ডাঙৰ সংগঠন কেনেকৈ হলো। গতিকে জনগোষ্ঠীৰ পৰা আমি পৃথক নহয়। সেই জনগোষ্ঠীখিনিতো বিজেপিয়ে ভৰি আছে। আজি যে কোনোবা আন্দোলনতো গৈছে তাতো বিজেপিৰ মেম্বাৰ সকলো আন্দোলনত গৈছে। এইখিনিতো কোনো কংগ্ৰেছৰ আন্দোলন নহয়। ইয়াত যদি আপোনালোকে এজন এজন মানুহক কথা পাতে দেখিব তাৰ 90% মানুহে বিজেপিক ভোট দিয়া মানুহ। কাৰণ এই দাবীবিলাক আমিও সমৰ্থন কৰোঁ, আমিতো এইবিলাক দাবীৰ বিৰোধিতা নকৰোঁ। বিজেপিয়ে সকলো জনগোষ্ঠীৰ দাবীকে সমৰ্থন কৰে আৰু বিজেপিয়ে মুকলিভাৱে আমাৰ দলৰ সদস্যসকলক কৈ থৈছে যে আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰিব, তাত আমি কোনো বেয়া নাপাওঁ। গতিকে এইকাৰণে জনগোষ্ঠীৰ আন্দোলনৰ পৰা বিজেপি পৃথক নহয়, বিজেপি তাৰ মাজতেই এজন। বিৰোধীয়ে কি জনজাতি কাক জনজাতিকৰণ কৰি থৈ গ'ল সেই লিষ্টখন সুধিলে হ'লতো। তৰুণ গগৈ অসমৰ 15 বছৰৰ মুখ্যমন্ত্ৰী, তেওঁৰ দিনত তেওঁ কাক জনজাতিকৰণ কৰিলে তালিকাখন দিলে হ'লতো। সাংবাদিকসকলক কথা পাতিলে কি হ'ব? সাংবাদিকেতো ভোট নিদিয়ে, ভোট দিব মানুহে। আৰু মানুহে জানে যে দীঘলীয়া 15 বছৰ কালত কাকো তেওঁ জনজাতিকৰণ কৰা নাই। আমিতো বহুত কৰি আছো, মেডিকেল এডমিশ্যন, চিট ৰিজাৰ্ভেশ্যন আমি যিমান কৰিছোঁ কংগ্ৰেছে তাৰ তুলনাত। আপোনালোকে কংগ্ৰেছক সুধিব যে মৰাণ ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল 15 বছৰ, মটক ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল। আজি চাউলুং চুকাফাৰ নামত এখনো শিক্ষানুষ্ঠান নিৰ্মাণ নকৰিলে। আজি বিজেপিহে ইউনিভাৰ্চিটি এতিয়া তেখেতৰ নামত কৰিব গৈ আছে। গতিকে এটা কথা পুৰা স্পষ্ট যে বিজেপিৰ দিনত প্ৰত্যেকটো জনগোষ্ঠীয়ে ন্যায় পাইছে আৰু তেওঁলোকক আমি দিবলগীয়া আছে আৰু দি যাম। আমাৰ কোনো কৃপণালী নাই, আমি যিমান কৰিব পাৰোঁ আমি কৰি গৈ থাকিম। সেইকাৰণে বিজেপি শক্তিশালী, চিন্তাৰ কোনো কাৰণ নাই। বহুত ভোটত বিজেপি জয়লাভ কৰিব। আমাৰ কতো একো ৰাজনৈতিকভাৱে আমাৰ কতো একো সমস্যা নাই। প্ৰত্যেকটো জনগোষ্ঠীৰ লগতে বিজেপিৰ সম্পৰ্ক আছে, প্ৰত্যেকটো জনগোষ্ঠীতে বিজেপিৰ মেম্বাৰ আছে আৰু এই জনগোষ্ঠীসমূহে যদি আমাক ছাপোৰ্ট নকৰে আমি ইমান ডাঙৰ সংগঠন কেনেকৈ হলো। গতিকে জনগোষ্ঠীৰ পৰা আমি পৃথক নহয়। সেই জনগোষ্ঠীখিনিতো বিজেপিয়ে ভৰি আছে। আজি যে কোনোবা আন্দোলনতো গৈছে তাতো বিজেপিৰ মেম্বাৰ সকলো আন্দোলনত গৈছে। এইখিনিতো কোনো কংগ্ৰেছৰ আন্দোলন নহয়। ইয়াত যদি আপোনালোকে এজন এজন মানুহক কথা পাতে দেখিব তাৰ 90% মানুহে বিজেপিক ভোট দিয়া মানুহ। কাৰণ এই দাবীবিলাক আমিও সমৰ্থন কৰোঁ, আমিতো এইবিলাক দাবীৰ বিৰোধিতা নকৰোঁ। বিজেপিয়ে সকলো জনগোষ্ঠীৰ দাবীকে সমৰ্থন কৰে আৰু বিজেপিয়ে মুকলিভাৱে আমাৰ দলৰ সদস্যসকলক কৈ থৈছে যে আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰিব, তাত আমি কোনো বেয়া নাপাওঁ। গতিকে এইকাৰণে জনগোষ্ঠীৰ আন্দোলনৰ পৰা বিজেপি পৃথক নহয়, বিজেপি তাৰ মাজতেই এজন। বিৰোধীয়ে কি জনজাতি কাক জনজাতিকৰণ কৰি থৈ গ'ল সেই লিষ্টখন সুধিলে হ'লতো। তৰুণ গগৈ অসমৰ 15 বছৰৰ মুখ্যমন্ত্ৰী, তেওঁৰ দিনত তেওঁ কাক জনজাতিকৰণ কৰিলে তালিকাখন দিলে হ'লতো। সাংবাদিকসকলক কথা পাতিলে কি হ'ব? সাংবাদিকেতো ভোট নিদিয়ে, ভোট দিব মানুহে। আৰু মানুহে জানে যে দীঘলীয়া 15 বছৰ কালত কাকো তেওঁ জনজাতিকৰণ কৰা নাই। আমিতো বহুত কৰি আছো, মেডিকেল এডমিশ্যন, চিট ৰিজাৰ্ভেশ্যন আমি যিমান কৰিছোঁ কংগ্ৰেছে তাৰ তুলনাত। আপোনালোকে কংগ্ৰেছক সুধিব যে মৰাণ ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল 15 বছৰ, মটক ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল। আজি চাউলুং চুকাফাৰ নামত এখনো শিক্ষানুষ্ঠান নিৰ্মাণ নকৰিলে। আজি বিজেপিহে ইউনিভাৰ্চিটি এতিয়া তেখেতৰ নামত কৰিব গৈ আছে। গতিকে এটা কথা পুৰা স্পষ্ট যে বিজেপিৰ দিনত প্ৰত্যেকটো জনগোষ্ঠীয়ে ন্যায় পাইছে
আৰু তেওঁলোকক আমি দিবলগীয়া আছে আৰু দি যাম আমি আমাৰ কোনো কৃপণালী নাই আমি যিমান কৰিব পাৰোঁ আমি কৰি গৈ থাকিম সেইকাৰণে বিজেপি শক্তিশালী চিন্তাৰ কোনো কাৰণ নাই বহুত ভোটত বিজেপি জয়লাভ কৰিব আসাম টক্স আপোচবিহীন অসম কণ্ঠ